প্রত্যেক বছরে আমি আমার সংস্থার ফালৰ পৰা প্ৰীতি ভোজ তথা নতুন বছৰক আদৰৰ কাৰণে এটা সভা আহ্বান কৰোঁ। এইটো আমাৰ এনুৱেল ফাংচন বুলি কোৱা হয় আৰু এই সভাত কিছুমান কাৰ্যসূচী থাকে, যিবিলাক কাৰ্যসূচীৰ দ্বাৰাই আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমন্ত্ৰণ কৰোঁ আৰু আমন্ত্ৰণ কৰি সিহঁতক আমাৰ অভাৱ অভিযোগবোৰ জনাওঁ, যাতে আমাৰ অভাৱ অভিযোগবোৰ সিহঁতে নিৰাময় কৰে। 7জন কৃতি ছাত্ৰ ছাত্ৰী আছিলে, সিহঁতক আমি মানপত্ৰ প্ৰদান কৰিলোঁ। আৰু বিশেষকৈ আৰু এটা দুখৰ কথা এইটো হ'ল ঈশ্বৰৰ নিয়ম। যেতিয়া আমি জন্মগ্ৰহণ কৰিছোঁ আমাৰ মৰিবই লাগিব, আমাৰ মৃত্যু হ'বই, এইটো খাটাং। তথাপি সময় নিৰ্ধাৰণ কৰিছে, প্ৰত্যেক বছৰে আমাৰ মাজৰ পৰা কিছুমান আমাৰ প্ৰাক্তন সৈনিক হেৰাই গৈ আছে। সিহঁতৰ নিকটতম আত্মীয়ক আমি সিহঁতৰ আত্মাই যাতে চিৰ শান্তি পায় আৰু সিহঁতৰ যাতে চিৰ যুগময় হৈ থাকে, সিহঁতৰ চিৰ যুগময় হৈ থকাৰ কাৰণে সিহঁতৰ আমি এটা শুৱনি পত্ৰ প্ৰদান কৰোঁ। আমাৰ এই বছৰত 3জন আমাৰ আছে প্ৰাক্তন সৈনিক আমাৰ মাজৰ পৰা হেৰাই গ'ল। সিহঁতৰ পৰিয়ালবৰ্গক আমি শুৱনি পত্ৰ প্ৰদান কৰিলোঁ। আৰু আজি আমাৰ সৌভাগ্য এইকাৰণে আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ চাহাব আমাৰ সভাত উপস্থিত আছিলে। তেখেতক আমাৰ কিছুমান অভাৱ অভিযোগ আমি অৱগত কৰাইছোঁ, নিশ্চয় সেইবিলাক আমাৰ চল্ভ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।